কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতহে পৰিণত হৈছে জল জীৱন মিছন আঁচনি গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহবাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ কৰবাত আঁচনি সম্পূৰ্ণ হলেও ওলোৱা নাই পানী আন কৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ মৈমতালিত বনবন্দী সাধাৰণ জনতা আমি সাবুৱাৰ পৰা আপোনালোকক তাৰ কিছু পৰিৱেশ দেখুৱাম সাংবাদিক বিশ্বজিৎ ফুকনৰ জৰিয়তে মই এই মুহূৰ্তত উপস্থিত আছো সাবুৱাৰ ভৰলুৱা গাঁৱত আৰু এই গাঁওখনত প্ৰায় 200তকৈ অধিক পৰিয়ালক বিশুদ্ধ খোৱা পানীৰ বাবে চৰকাৰে ইয়াত জল জীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান আঁচনি ইয়াত নিৰ্মাণ কৰিছিল প্ৰায় 2 বছৰ আগতে নিৰ্মাণ কৰা এই পানী যোগান আঁচনিটোৰ আজিলৈকে আচলতে কাম আৰম্ভ নহল যাৰ ফলত এতিয়া এনেদৰে এতিয়া হাবিৰে ভৰি পৰিছে এই প্ৰায় 1,30,00,000 টকাৰে নিৰ্মাণ কৰা পানী যোগান আঁচনি আৰু এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছো যি সময়ত আচলতে চৰকাৰে এনেদৰে চৰকাৰী ধনৰ বৃহৎ চৰকাৰী ধন খৰচ কৰি সৰ্বসাধাৰণ ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ যি আঁচনি প্ৰস্তুত কৰিছিল সেই আঁচনিৰ জৰিয়তে এতিয়া বৰ্তমান গ্ৰাম্যাঞ্চলত ৰাইজে বিশুদ্ধ খোৱা পানী পাইছেনে তাৰ এয়া জ্বলন্ত উদাহৰণ এয়া জ্বলন্ত প্ৰমাণ আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো কেনেদৰে চৰকাৰী ধনৰ বৃহৎ ধনৰ আচলতে অপচয় হৈছে সেয়া এই দৃশ্যই আচলতে প্ৰমাণ কৰিছে 2 বছৰ আগতে নিৰ্মাণ সম্পূৰ্ণ হল যদিও আজিলৈকে 200তকৈ অধিক পৰিয়ালে কিন্তু এটুপিও বিশুদ্ধ খোৱা পানী খাবলৈ পোৱা নাই গাঁওখনৰ এজন স্থানীয় ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছো কিমান দিন হল আৰু আপোনালোকে পানী পাইছে নাই খাবলৈ নাই বৰ্তমানলৈকে ইয়াৰ পানী আচলতে আজিলৈকে যোগান ধৰাই নাই আচলতে পানীৰ কানেকশ্যনেই হোৱা নাই কাৰণ প্ৰজেক্টটো আপোনাৰ প্ৰায় 2023 চনতে স্থাপন হৈছিলে তাৰ পৰা কাম বৰ্তমান চলি এতিয়া পৰিৱেশ এইটো কাৰণ সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত পৰি আছে ইয়াৰ কাম আমি ক'বলৈ গ'লে আচলতে আমি দেখাত মানে 70% কাম কৰাৰ পিছতে এতিয়া বন্ধ হৈ থকা নিচিনা হৈছে আচলতে কাৰণ মানুহৰ ঘৰত মানে প্ৰায় আমাৰ ভৰলুৱা গাঁৱৰ 4টা চুবুৰী যেনে জকাই চুক ভৰলুৱা চুক দিবল চুক আৰু দিহিঙীয়া পাৰ এনেকৈ মিলাই প্ৰায় 200তকৈ অধিক মানুহৰ ঘৰত এই কানেকশ্যনৰ ব্যৱস্থা কৰা হৈছিল কিন্তু আমি যিমানখিনি শুনিবলৈ পাইছোঁ পৰাপক্ষত গোটেই মানুহখিনিৰ ঘৰত হয়তো এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই সম্পূৰ্ণ নোহোৱাৰ আগতেই এই প্ৰজেক্টৰ অৱস্থাটো আজি এই অৱস্থাত আছে মানে চৰকাৰে কোটি টকা খৰচ কৰিছে ইমান ধুনীয়া এটা আঁচনি দিছে তাৰ পিছত এনেদৰে পেলাই থৈছে কি ক'ব নিশ্চয় এইটোৱে আচলতে খুব দুখ লগা আচলতে যে আমাৰ চৰকাৰৰ আঁচনি মানে কি ধৰক ৰাইজৰে পইচা তো ৰাইজৰ পইচা অপচয় বাদে বেলেগ একো নহয় আচলতে কাৰণ এটা ইমান ডাঙৰ অনুষ্ঠান এটা বৃহৎ অনুষ্ঠান জল জীৱন আৰু খুব এটা ভাল আচলতে পদক্ষেপ আছিলে জল জীৱন মিছনৰ দ্বাৰা মানে আমাৰ অঞ্চলৰ প্ৰতি ঘৰৰ মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰিব বুলি আমি আশা কৰিছিলোঁ আৰু কিন্তু সেই প্ৰক্ৰিয়াটো হৈ নুঠিলগৈ আজি আমাক এই অৱস্থা দেখি খুব দুখ লাগে আচলতে যে ইমান এটা ডাঙৰ অনুষ্ঠান ইমান টকাৰ অপব্যয় আচলতে প্ৰায় 1,20,30,00,000তকৈ অধিক টকাৰ অপব্যয়ৰ বাদে বেলেগ একো আজি আমি নহ'ল বুলি ভাবিছোঁ মানে চৰকাৰলৈ কি আহ্বান জনাব যিহেতু এইফালে বিশুদ্ধ খোৱা পানীৰ বাবে বৰ্তমান সময়ত বহু স্থানত বিশুদ্ধ খোৱা পানী খাব নোপোৱাৰ বাবে বহুতো বেমাৰ হৈছে গাঁওখনত শেহতীয়াকৈ আমি এটা তথ্য পাইছো কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগো পানীৰ বাবে বহু স্থানত বৃদ্ধি পাইছে তেনেস্থলত এই আঁচনিখনে কিন্তু ৰাইজক এটা আশাৰ বতৰা কঢ়িয়াই লৈ আহিছিল শেহতীয়াকৈ এনেকুৱা ধৰণৰ মানে পদক্ষেপ এজন বিভাগীয় মন্ত্ৰী আছে এখন চৰকাৰ আছে হয় নিশ্চয় আঁচনিটো আচলতে সেইকাৰণে কৈছোঁ যে খুব এটা ভাল আঁচনি আছিলে আচলতে কাৰণ ইয়াৰ দ্বাৰা আমাৰ প্ৰায় লাখ মানুহ আচলতে উপকৃত হ'লহেঁতেন আমাৰ অভিযোগ কৰিছে নাই জনাইছিলে নেকি বিভাগীয় বিষয়াসকলক কাৰোবাক নিশ্চয় আমি ইয়াৰ যিজন ধৰক মানে কাম কৰোঁতা মূল ব্যক্তি যেনে ঠিকাদাৰ হয় তেখেতসকলৰ লগত আমিতো প্ৰায় কওঁ কি প্ৰজেক্টটো কি হ'ল কেনেকৈ হ'ল কাৰণ এতিয়াতো প্ৰজেক্ট আপোনালোকে দেখিছে যে সম্পূৰ্ণ জয়ী হৈ যোৱা অৱস্থাত আছে আচলতে তো এই হাবিয়ে বননিয়ে পৰা আৰম্ভ কৰি বনাই থোৱা ঘৰৰ পৰা আৰম্ভ কৰি গোটেই প্ৰজেক্ট লোহাই চোহাই আপুনি যদি চাই সম্পূৰ্ণ পৰিত্যক্ত অৱস্থা হৈ আছে তো আমি আচলতে সিহঁতক কৈছিলোঁ যে এই প্ৰজেক্টটো আচলতে কি হ'ল কিয় এনেকৈ বন্ধ হ'ব লগা হ'ল আমি যুৱ সংঘৰ ফালৰ পৰা ভৰলুৱা গাঁও যুৱ সংঘৰ ফালৰ পৰা তেখেতসকলৰ লগত আমি কণ্টেক্ট কৰি যোগাযোগ কৰিছিলোঁ কিন্তু তেনেকুৱা ধৰণৰ একো আমি উত্তৰ নাপালোঁ কাৰণ এইটো চৰকাৰী এটা অনুষ্ঠান চৰকাৰে এনেকৈ বন্ধ কৰি ৰাখিছে তেনেকুৱা ধৰণৰ কিবা এটা সিহঁতে কৈছিলে তো আমি আচলতে বিভাগীয় মন্ত্ৰী বা বিভাগক আমি এটাই অনুৰোধ কৰিম যাতে আমাৰ এই ৰাইজৰ পইচা বা চৰকাৰৰ পইচা যাতে অপব্যয় নকৰি ইমান ধুনীয়া এটা অনুষ্ঠান যিহেতু বিশ্বজিৎ ফুকন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।